প্ৰধানমন্ত্ৰীক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে তেখেতে যি ধৰণে উত্তৰ পূৰ্বাঞ্চলক গুৰুত্ব দি আমাক আগুৱাই নিছে আৰু মন কী বাতৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলক গোটেই ভাৰতবাসী বিশ্ববাসীক তেওঁ পৰিচয় কৰাই দিছে। আজি আমি অসমত হাড়গিলা চৰাই সংৰক্ষণৰ কাৰণে পূৰ্ণিমা দেৱী বৰ্মনৰ তেখেতৰ নেতৃত্বত অসমৰ মহিলা সমাজে যি দৃষ্টান্তমূলক সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে তাক প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে। নাগালেণ্ডৰ ক্ৰীড়া সম্পৰ্কে তেওঁলোকৰ যি ইনোভেটিভ ক্ৰীড়া শৈলী সেই বিষয়ে উল্লেখ কৰিছে আৰু মেঘালয়ৰ এটা ঐতিহ্য, ই আচলতে মেঘালয়ৰ নহয় বিশ্বৰ এটা ঐতিহ্য, ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যি লিভিং ৰুট ব্ৰিজ অৰ্থাৎ জীৱন্ত গছৰ শিপাৰে নদী পাৰ কৰা যি দলং তেওঁলোকে কেইবাটাও জেনেৰেশ্যন ধৰি নিৰ্মাণ কৰি তাক মেনেজ কৰি আহিছে সেই বিষয়ে তেখেতে উল্লেখ কৰে। ইয়াৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক বিশ্বত পৰিচিত কৰাই দিয়াৰ কাৰণে। আৰু মন কী বাত সদায়ে যথেষ্ট শিক্ষামূলক হয়, বহুত নতুন কথা তেখেতৰ পৰা শিকিব পাৰোঁ, জানিব পাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। প্ৰধানমন্ত্ৰীক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে তেখেতে যি ধৰণে উত্তৰ পূৰ্বাঞ্চলক গুৰুত্ব দি আমাক আগুৱাই নিছে আৰু মন কী বাতৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলক গোটেই ভাৰতবাসী বিশ্ববাসীক তেওঁ পৰিচয় কৰাই দিছে। আজি আমি অসমত হাড়গিলা চৰাই সংৰক্ষণৰ কাৰণে পূৰ্ণিমা দেৱী বৰ্মনৰ তেখেতৰ নেতৃত্বত অসমৰ মহিলা সমাজে যি দৃষ্টান্তমূলক সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে তাক প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে। নাগালেণ্ডৰ ক্ৰীড়া সম্পৰ্কে তেওঁলোকৰ যি ইনোভেটিভ ক্ৰীড়া শৈলী সেই বিষয়ে উল্লেখ কৰিছে আৰু মেঘালয়ৰ এটা ঐতিহ্য, ই আচলতে মেঘালয়ৰ নহয় বিশ্বৰ এটা ঐতিহ্য, ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যি লিভিং ৰুট ব্ৰিজ অৰ্থাৎ জীৱন্ত গছৰ শিপাৰে নদী পাৰ কৰা যি দলং তেওঁলোকে কেইবাটাও জেনেৰেশ্যন ধৰি নিৰ্মাণ কৰি তাক মেনেজ কৰি আহিছে সেই বিষয়ে তেখেতে উল্লেখ কৰে। ইয়াৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক বিশ্বত পৰিচিত কৰাই দিয়াৰ কাৰণে। আৰু মন কী বাত সদায়ে যথেষ্ট শিক্ষামূলক হয়, বহুত নতুন কথা তেখেতৰ পৰা শিকিব পাৰোঁ, জানিব পাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।